6.3 3 নম্বৰটোত কৈছে কি চোৱা তোমালোকে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে। দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দেখুওৱা যে OA ডিভাইডেড বাই OC ইজ ইকুৱেল OB ডিভাইডেড বাই OD। এইখিনি কৰিবলৈ হ'লে প্ৰথম আমি চিত্ৰটো আঁকি ল'ব লাগিব। এইটোৱে হৈছে চিত্ৰটো AB সমান্তৰাল আমি DC আঁকিলোঁ, AC আৰু BD হ'ল ইয়াৰ কৰ্ণ হয়। এতিয়া আমি এইটো কেনেকৈ সমাধান কৰিম চোৱা। এতিয়া আমাক দিয়া আছে গিভেন, আমাক দিয়া আছে কি দিয়া আছে ABCD ট্ৰেপিজিয়ামৰ ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল কি কৈছে DC আৰু আমাক দিয়া আছে AC BD ইয়াৰ কৰ্ণ আৰু ইয়াত কি আছে AC আৰু BD ইয়াৰ কৰ্ণ। এই কৰ্ণ দুডালে O বিন্দুত ছেদ কৰিছে। এইখিনি তোমালোকে লিখি ল'ব লাগিব, ছেদ কৰে বুলি লিখি লৈছোঁ। O বিন্দুত ছেদ কৰে। প্ৰমাণ কৰিব লাগে যে বিশেষ সূত্ৰটো তোমালোকে ভালকৈ লিখি ল'বা। প্ৰমাণ কৰিব লাগে যে আমাক কি প্ৰমাণ কৰিব লাগে OA ডিভাইডেড বাই OC সমান আকৌ OB ডিভাইডেড বাই OD। এইখিনিকে আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে। এতিয়া প্ৰমাণটো লিখিম, প্ৰমাণ। এতিয়া যিহেতু AB সমান্তৰাল DC আৰু AC ছেদক আমি ছেদক বুলি ক'ব পাৰোঁ। এতেকে আমি কৰিব পাৰোঁ কি, যদি ছেদক হয় তেতিয়াহ'লে OBA ইজ ইকুৱেল এংগল OCD, OAB সমান OCD। এইটো কি হ'বগৈ একান্ত কোণ। এইটো আমি একান্ত কোণ বুলি কৈছোঁ আৰু এইটো আমি 1 নম্বৰ বুলি ধৰি লৈছোঁ। আকৌ আমি পাম কি এংগুল OBA সমান এংগুল ODC। ইয়াত আমি এটা বস্তু এইটো আমি কৰিব পাৰোঁ OAB কৰি দিয়া, OAB সমান OCD। তেনেহ'লে আকৌ কি লিখোঁ OBA সমান ODC। এইটো হ'ব কি একান্তৰ কোণ। এইটোকো আমি একান্ত কোণ বুলি ক'ব পাৰোঁ। এইটো আমি 2 নম্বৰ বুলি ধৰি লৈছোঁ। এতিয়া আমি ত্ৰিভুজ দুটা পাইছোঁ OAB আৰু ত্ৰিভুজ OCD পাওঁ আমি কি পাওঁ এংগুল OAB সমান এংগুল OCD
এইটো আমি ক'বা লৈছোঁ 1ৰ পৰা, সমীকৰণ 1ৰ পৰা লৈছোঁ। 1ৰ পৰা আমি এনেকৈ লিখি দিব লাগিব, সমীকৰণ 1ৰ পৰা। এতিয়া আৰু পাম, ইয়াত কি পাম, OBA সমান এংগুল ODC। আমি এইটো ক'ৰ পৰা পাম জানানে? এইটো সমীকৰণ 2ৰ পৰা পাম, সমীকৰণ 2ৰ পৰা, সমীকৰণ 2ৰ পৰা আমি পাম। এতিয়া ইয়াত আমি আৰু এটা পাম কি, এংগুল AOB সমান এংগুল COD। এইটো হ'ব কি, বিপ্ৰতীপ কোণ, বিপ্ৰতীপ কোণ। আমি ইয়াক পাম কি, বিপ্ৰতীপ কোণক। এইটো যদি বিপ্ৰতীপ কোণ হয়, আমি 3টা পালোঁ, গতিকে আমি পাম কি, এতেকে ত্ৰিভুজ OAB সদৃশ ত্ৰিভুজ OCD কিহৰ মতে হ'ব, এংগুল 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 সাদৃশ্য চৰ্ত মতে, সাদৃশ্য চৰ্ত মতে। তেনেহ'লে আমি কি ক'ব পাৰোঁ, এতেকে AO বা OA সমান OC, মানে OA ডিভাইডেড বাই OC ডিভাইডেড বাই OB ডিভাইডেড বাই OB ডিভাইডেড বাই OD। যিহেতু আমি লিখিব পাৰোঁ কি, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু, মানে অনুৰূপ বাহুবোৰ সদায় কি হয়গে, সমান হয়। অনুৰূপ বাহু সমান, সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান হয়। এতেকে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান হ'লে এতেকে আমি কি ক'ব পাৰোঁ, এইখিনি আমি প্ৰমাণিত বুলি ক'ব পাৰোঁ, প্ৰমাণিত। এতেকে আমি ইয়াতে আমি প্ৰমাণিত কৰিব পাৰোঁ। এতিয়া চোৱা, মই চিত্ৰটোত আকৌ অকণমান বুজাই দিছোঁ তোমালোকক। এতিয়া চোৱা, এইখিনি তোমালোকে লিখিব লাগিব, আকৌ চিত্ৰটোত বুজাই দিছোঁ চোৱা। এতিয়া চোৱা, এতিয়া ইয়াত আমি এটা বস্তু পাইছোঁ, এতিয়া OAB এটা ত্ৰিভুজ আৰু OCD এই দুটা ত্ৰিভুজ। এই দুটা ত্ৰিভুজত প্ৰথমতে আছে এই কোণটো আৰু এই কোণটো, এই দুটা কোণ হৈছে কি, বিপৰীত কোণ। এই কোণকেইটাকে আমি কি বুলি কৈছোঁ, প্ৰথমতে AOB আৰু কৈছোঁ কি COD, এই কোণকেইটা আমি বিপৰীত কোণ বুলি কওঁ। তাৰ পৰা আমি আৰু এটা কি পাইছোঁ চোৱা তোমালোকে, এতিয়া OAB বুলি ক'লে এই কোণটোক বুজাইছে। আকৌ যদি কওঁ OCD, এই কোণটো বুজাইছে। এই কোণটো আৰু এই কোণটোক আমি কি বুলি কওঁ, একান্ত অন্তকোণ বুলি কওঁ। তোমালোকে ক্লাছ 9ত ভালকৈ শিকি আহিছা। ইয়াৰ পিছত আৰু এটা তোমালোকে পাবা কি, OB, এইবিলাক চাবা দেই, OBA এই কোণটো আৰু আমি পাইছোঁ কি ODC এই কোণটো, ODC বুলি ক'লে এই কোণটো। এই দুটা কোণো কি হয়গে, একান্ত অন্তকোণ। এই একান্ত অন্তকোণকেইটা সদায় কি হৈছে, সমান হয়। তেতিয়াহ'লে আমি কিমান পালোঁ, 3টাই পালোঁ। গতিকে আমি ত্ৰিভুজ দুটা কি বুলি ক'ব পাৰোঁ, সদৃশ বুলি ক'ব পাৰোঁ। আৰু জানো যে কি, সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান হয়। তেনেহ'লে আমি কি ক'ব পাৰোঁ, OA সমান OB বুলি ক'ব পাৰোঁ, বা আমি এনেকৈ ক'ব পাৰোঁ OA ডিভাইডেড বাই OB বুলি ক'ব পাৰোঁ। এইখিনি আমি কি হৈছে, সমান, বা আমি এনেকৈ ক'ব পাৰোঁ OA সমান OC বুলি ক'ব পাৰোঁ, আৰু আমি কি ক'ব পাৰোঁ, OB সমান OD বুলি। মানে এইটো আমি কি হৈছে, অনুপাতত আমি ক'ব পাৰোঁ। নিশ্চয় বুজি পালা তোমালোকে, এইটো ভালকৈ চাই ল'বা।